কালিৰ পৰা কালি নহয় পৰহিৰ পৰা আকস্মিকভাৱে মোৰ খুব ছিকিউৰিটি বৃদ্ধি কৰা হৈছে। 6জনমান হাউচ গাৰ্ড দিয়া হৈছে আৰু 6জনমানৰ এখন পাইলট কাৰ দিয়া হৈছে। তাৰপাছত মই জানিব পাৰিছোঁ যে মোৰ জীৱনৰ প্ৰতি কিবা ভাবুকি আহিছে আৰু কোনোবা চোটাৰে মোক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰা বুলি বিভিন্নজন চৰকাৰী পক্ষৰ মানুহৰ পৰা খবৰ আহিছে। সেইকাৰণে তেওঁলোকে মোক ছিকিউৰিটি ৰিভিউ কৰি আকস্মিকভাৱে ছিকিউৰিটিৰ পুলিচৰ পৰিমাণ বৃদ্ধি কৰা বুলি জানিব পাৰিছে। শিৱসাগৰত বিভিন্ন মহানস্ত্ৰ উদ্ধাৰ হৈছে বুলি খবৰ পাইছোঁ। মোক কৈছিলে যে ইতিমধ্যে কেইবাজন মানুহক ধৰিছে আৰু 15জন এনেকুৱা শ্বুটাৰ ধৰিবৰ কাৰণে পুলিচে চেষ্টা কৰি আছে, যিবিলাকে শুনিছোঁহে। গতিকে এই গোটেই কথাবিলাক মই নাজানো। চৰকাৰক নিশ্চয় খবৰ পাইছে, যিহেতু মোক ছিকিউৰিটি দিছে, চৰকাৰে নিশ্চয় খবৰ পাইছে, এইটো চৰকাৰৰ দায়িত্ব। আজি মোৰ মা শ্ৰীলতা গগৈ 10দিনীয়া অনুষ্ঠান আয়োজন কৰা হৈছে। ইতিমধ্যে নহয় কাম চলি আছে, আজি কীৰ্তন পাঠ কৰি আছে আৰু অন্যান্য মাংগলিক অনুষ্ঠানবিলাকো চলি আছে। 15 জুন তাৰিখৰ দিনা আমাৰ আচল ডাঙৰ অনুষ্ঠানটো, যাক আমি সবাহ বুলি কওঁ, অৰ্থাৎ শ্ৰাদ্ধ অনুষ্ঠান 15 জুন তাৰিখে আছে। মই অসমৰ সকলো আমাৰ মাক দেখুৱাম আৰু আমাৰ পৰিয়ালটোৰ প্ৰতি সদিচ্ছা থকা আৰু যিসকলে খবৰ খাতি ৰাখে তেখেতসকলক সকলোকে মই অহা 15 জুন তাৰিখৰ দিনা আমাৰ ঘৰত হ'বলগীয়া মাৰ সবাহ বা শ্ৰাদ্ধ অনুষ্ঠানটোত যোগদান কৰিবলৈ আহিছোঁ। তাৰ পিছদিনা আমাৰ জ্ঞাতি ভোজ হ'ব আৰু সেই 16 জুন তাৰিখৰ দিনাই আমাৰ সকলো কাৰ্যসূচী শেষ হ'ব। আৰু বিশেষকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।